বিশাল নিৰ্বাচনী সভা হ'ল, আমগুৰিতো বহুত ডাঙৰ সভা হ'ল, AGP, BJP, নিশা তিতাবৰত হ'ল। যোৰহাটত দেখা গৈছে যে পৰিৱেশটো ভাবাতকৈ বহুত বেছি ভাল। মই যিমানখিনি মানুহ ভাবিছিলোঁ, আমিও সৰুকৈ নিৰামিষ ভাত আয়োজন কৰিছিলোঁ, কিন্তু যিমান মানুহ হৈছে তাতকৈ বেছি মানুহ আহি গ'ল। এটা উৎসাহমুখৰ পৰিৱেশ, আৰু মই ভাবোঁ যে লাহে লাহে এইটো বাঢ়ি গৈ থাকিব। তিতাবৰত 2টা ডাঙৰ অসম মেলা ৰাস্তা অনুমোদন হ'ল, যিটো কেতিয়াও ভাবিব পৰা নাছিল, আৰু প্ৰায় 500 কোটি টকা খৰচ হ'ব। গতিকে বহুত ডাঙৰ তিতাবৰৰ কাৰণে কাম। 2টা ৰাস্তা এতিয়া তিতাবৰত বৰহলা, এই গোটেই ৰাস্তাটো ধুদৰ আলি, 2টা ৰাস্তাই মই অসম মেলাত অনুমোদন কৰিলোঁ। টেণ্ডাৰো হৈ গ'ল কালি পৰহি। কাম কিজানি আৰম্ভ হৈছে, নহ'লে আৰম্ভ হ'ব। জলজীৱন মিছনৰ কাম, জলজীৱন মিছনৰ যিটো কাম তিতাবৰত মই এদিন আহিম, আৰু গোটেই পানীৰ ব্যৱস্থাটো ইয়াতে অলপ পৰিৱৰ্তন কৰিব লাগিব। মই নিজে চকু দিছোঁ। কমলাবাৰী সত্ৰতো 5 কোটি টকা দিলোঁ। গতিকে তিতাবৰত এটা কাম বাকী থাকিলে পানীৰ কামটো। তিতাবৰ স্থানীয় যিখিনি পৌৰসভা প্ৰতিষ্ঠান বিৰোধী দৌৰ আছে, আটাইতকৈতো প্ৰতিষ্ঠান বিৰোধী দৌৰ বিধায়কৰ বিৰুদ্ধে আছে। আটাইতকৈ, আৰু মোৰ বিৰুদ্ধেতো ক'তো প্ৰতিষ্ঠান বিৰোধী ঢৌ নাই। নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধেও প্ৰতিষ্ঠান বিৰোধী ঢৌ নাই। গতিকে ইলেকশ্যনটো আমাৰ ইলেকশ্যনহে। পৌৰসভা বা ঠেঙাল কছাৰী, তাতে আমি বহুত ইণ্টাৰফেয়াৰ নকৰোঁ। কিন্তু এতিয়া তিতাবৰত এবাৰ আপোনালোকে জিকাই দিয়ক, আমাৰ ইণ্টাৰেষ্টটো বাঢ়ি যাব। তিতাবৰৰ বিধায়কজন একদম কামেই কৰিব নোখোজে, খালি বেলেগে কৰা কামবিলাক নিজৰ বুলি কৈ থাকে। তেওঁতো আহোঁ কৰিয়ে থাকে। মই যেতিয়া মোক খুব প্ৰশংসাই কৰে, মই আনিলেও আনিব পাৰোঁ, কিন্তু আনি মই অহাবাৰ টিকট দিব লাগিব, তিতাবৰৰ ক্ষতি হ'ব। আপুনি বিজেপিলৈ নিয়াৰ সম্ভাৱনা নাই নেকি? মই ভাবা নাই, কাৰণ তাতকৈ ভাল ল'ৰাক এইবাৰ MLA বনাব লাগিব, নতুন ল'ৰা, ভাল ল'ৰাক MLA বনাব লাগিব। যোৰহাট লোকসভা সমষ্টিৰ ভিতৰত স্থান আটাইতকৈ সুকীয়া সমষ্টি, সেই সমষ্টিত গৈ বিৰোধী প্ৰাৰ্থীগৰাকীয়ে ৰাইজৰ মনত, ভোটাধিকাৰসকলৰ মনত মিছা কথা কৈ দুখ দি আহিছে। এটা কথা সকলোৱে জানে যে যোৱা বহু বছৰ ধৰি মাজুলী দলঙৰ বাবে, নিমাতী কমলাবাৰী দলঙৰ বাবে ৰাইজে আবেদন কৰি আছিল। অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ দিনতো আবেদন কৰিছিল, ডক্টৰ মনমোহন সিঙৰ দিনতো আবেদন কৰিছিল, আৰু বিশেষকৈ যেতিয়া আপোনালোকৰ মনত আছে, নীতিন গাডকাৰীয়ে যেতিয়া ইলেকশ্যনৰ সময়ত দলঙৰ আধাৰশিলা স্থাপন কৰিলে, কামটো হওঁতে কিছুদিন পলম হওঁতে কংগ্ৰেছ দলে আমাৰ বহুত অপপ্ৰচাৰ কৰিছিল যে দলং নহয়, মিছা কথা। এতিয়া যেতিয়া দলংখন হৈ গ'ল, তেতিয়া তেওঁলোকে কৈছে আমাক মাজুলী ৰাইজে বিচৰাই নাছিল। ইয়াতকৈতো আৰু ডাঙৰ অসত্য হ'ব নোৱাৰে। আৰু বিশেষকৈ সত্ৰাধিকাৰে সকল হওক, দল সংগঠন সকলো মনত বেয়া পাইছে, কাৰণ এইটো মাজুলীৰ এটা কালেক্টিভ দাবী আছিল, সামগ্ৰিক দাবী আছিল। এতিয়া মই বহুত ব্যক্তিকেন্দ্ৰিক হ'ব খোজা নাই, মই এইটোৱে প্ৰচেষ্টা কৰিম যে মাজুলীত চেলেক ধূনাগুৰি দলঙে হওক বা আমাৰ নিমাতী কমলাবাৰী দলঙে হওক, 26 চনত আমি তাক উদ্বোধন কৰিব পৰা পৰিৱেশলৈকে লৈ যাব লাগে। গতিকে মই এতিয়াও নিৰ্বাচনৰ মাজতো মাজুলীত গ'লে দলঙে চাব যাম, দলংখন চাইহে নিৰ্বাচনৰ কাম কৰিম। তীব্ৰ গতিত কাম আগবাঢ়িছে, প্ৰকৃতিয়ে বাধা নিদিলে আমি দলংখন শেষ কৰিব লাগে। বাকী যাৰ কোনো, এইটোতো এটা হাৱা উলিয়াই দিলে যে সংসদত কথা কোৱা মানুহ, আৰে অসমৰ কাৰণে, মাজুলীৰ কাৰণে